আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল বৰ্তমান কিন্তু সকলোৰে NRCৰ ফাইনেল কপিটোৰ প্ৰয়োজন হৈ গৈছে। এতিয়া যদি আপোনালোকৰ ঘৰত NRCৰ ফাইনেল কপিটো নাই, তে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা NRCৰ ফাইনেল কপিটো ডাউনলোড কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। বৰ্তমান কিন্তু বহুতো কামত সকলোৰে NRCৰ ফাইনেল লিষ্টৰ প্ৰয়োজন হৈ গৈছে। এতিয়া কেনেকৈ আপোনালোকে NRCৰ ফাইনেল লিষ্টটো ডাউনলোড কৰিব, কোনটো অফচেট হয়, কেনেকুৱাকৈ আপোনালোকে ডাউনলোড কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব NRC ফাইনেল লিষ্ট চেক, লিখি আপোনালোকে চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত কিন্তু অপশ্যনৰ লিংক আহি যাব NRC কমপ্লিট ড্ৰাফট, আৰু ইয়াত কিন্তু লিংক আহি যাব। আপোনালোকে তলত আহি যাব, ইয়াত চাব দিয়া আছে ফাইনেল NRC। এতিয়া আপোনালোকে ইয়াৰ পৰা 2 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব, ফাইনেল NRC। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। ইয়াত চাব, ইয়াত দিয়া থাকিব ফাইনেল NRC। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা ইয়াত নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া যিটো আপোনালোকৰ NRCৰ ARN নম্বৰ আছে, এতিয়া আপোনালোকে ইয়াত NRCৰ ARN নম্বৰটো ইয়াত বহাই দিব। ইয়াত চাব নম্বৰ দিয়া আছে, ইণ্টাৰ ইয়ৰ ARN নম্বৰ। এতিয়া আপোনালোকে আপোনাৰ NRCৰ ARN নম্বৰটো বহাই দিব, আৰু ইয়াত যিটো কেপচা দি আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাবোৰ ৰিফ্ৰেছ কৰিব। ইয়াত চাব ৰিফ্ৰেছ কৰিব, তাৰপিছত ইয়াত নতুন কেপচা আহি যাব। তাৰপিছত আপোনালোকে ইয়াত কেপচাটো বহাই দি চাৰ্চৰ ওপৰত ক্লিক কৰিব। মাজতে ইয়াত কিন্তু বহুতো প্ৰব্লেম বা চাৰ্ভাৰ ডাউন, সেইকাৰণে আপোনালোকে ইয়াত কেপচা 2-3 বাৰ ৰিফ্ৰেছ কৰিব। তাৰপিছত আপোনালোকে ইয়াত নতুন কেপচাটো বহাই দিব। ফাৰ্ষ্ট বহাই দিব NRCৰ ARN নম্বৰ, তাৰপিছত বহাই দিব কেপচা। তাৰপিছত আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পৰিয়ালৰ যিমান কেইজন সদস্যৰ নাম আছে আপোনাৰ NRCত ইয়াত সকলো নাম আহি যাব এনেকুৱাকৈ। ইয়াত চাব আপোনালোকৰ নাম আহি যাব, আপোনাৰ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম আহি যাব, আৰু এই ফলত লিখা আছে একচেপ্ট। এইটো হৈছে কিন্তু NRCৰ ফাইনেল লিষ্ট বা ফাইনেল কপি। সেইকাৰণে যদি আপোনালোকৰ NRCৰ ফাইনেল লিষ্টৰ প্ৰয়োজন হৈ গৈছে আৰু আপোনাৰ ঘৰত নাই, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ NRCৰ ফাইনেল লিষ্টটো আপোনালোকে আপোনাৰ মোবাইলৰ পৰা এনেকুৱাকৈ চেক কৰক। আপোনালোকে সেইটো পেজ প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিয়ক। এইটো হৈছে NRCৰ ফাইনেল কপি। আপোনালোকে এনেকুৱাকৈ ডাউনলোড কৰক।